নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সৃষ্টি নিৰ্মাণ দ্বিতীয় খণ্ড। ৰাম নাহি আদি নাহি অন্ত কৰা সৃষ্টি অপযন্ত্ৰ পৰ্বতোৱা সংহাৰা নিজেই গুণেৰে প্ৰকাশী ক্ৰীড়া কাৰ্য কাৰণৰে দিয়া তত্ত্বজ্ঞান লীলা সবাতেই কোনোৱে নপায় অন্ত তোমাৰ চিত্ৰ যত আদি মধ্য বিচিত্ৰ লীলাৰ তোমাৰ সজিত সৃষ্টি সংহাৰা নিজেই তুমি পুনো নৱৰূপ দিয়া তাৰ ভূত ভৱিষ্যত যত বৰ্তমান কাল সবু নিজতে ৰাখিছা গুপুত প্ৰকৃতি আশ্ৰয়ে তুমি সমস্ত প্ৰাণীকে স্ৰজা নৱনীত প্ৰত্যেক ভূত গুণৰ আশ্ৰয় লীলা কৰিবাৰ প্ৰয়োজনী দিব বিভূতিৰ লাজাত জ্ঞানৰ স্বৰূপ মূৰ্তি ব্ৰহ্মা বিষ্ণু শিৱৰূপী লীলা হেতু কৰিলা প্ৰখ্যাত শিষ বাৰ হনেতে বিতু প্ৰকৃতি সংযোগে সৃষ্টি লয়া নানা ভিন্ন ভিন্ন নাম তোমাৰ মহিমা যত প্ৰকাশৰ হেতু কৰ্ম ধৰা লীলা নামৰ পধাম গুণ ভিন্নে কৰ্মৰ প্ৰকৃতি আশ্ৰয়ে নানা সৃজিলা মূৰ্তি সংখ্যাত পুনু কালৰূপে নিজে সংহাৰা থাপিত হব স্থাৰী কোনো নাৰাখা ধৰাত শতগুণে বিষ্ণুৰূপে প্ৰাণীৰ পালনে থাকা ৰজোগুণে ব্ৰহ্মা হৈ স্ৰজা
তমগুণে শিৱ হয়া সংসাৰ ব্ৰহ্মাৰ সৃষ্টি আশ্চৰ্য অদ্ভুত মায়া প্ৰকৃতিৰ নিবন্ধনী গুণৰ বৈষম্যলয়া প্ৰকট কৰোৱা প্ৰাণীশ্ৰয় শিশবাৰ মধ্যবাদী সত্ৰাংশে বিষ্ণুৰূপী চাৰি সিদ্ধ ব্ৰহ্মায়ে শ্ৰজয় ইটো চাৰি সিদ্ধ নাম শুনি মোক যেন মতি সৃষ্টি কাৰ্যে প্ৰাণীক উদ্ধাৰে যাৰ উপদেশ তত্ত্ব পায়া লোকে ভাৰতত অপ্ৰয়াসে সংসাৰ কতৰে সনক সনন্দ সমী সনত কুমাৰ আৰু সনাতন ব্ৰহ্মাৰ পুত্ৰ চাৰি সিদ্ধ ঋষি খ্যাত ভাগৱত মূৰ্তি হয়া নাম ধৰ্মে কৰিলা আশ্ৰয় কৃষ্ণৰ আদি অন্ত তেখেতৰ কোনো গুণ মহিমাৰ তেখেতৰ সীমা সংখ্যা নাই ব্ৰহ্মাই যিবিলাক সৃষ্টি কৰে বিভিন্ন ধৰণৰ কোনো সীমা সংখ্যা নাই তাক শিৱৰূপে তাক গোটেইবিলাক বিনাশ কৰে তেখেতে নিজেই পৰমাত্মাৰ ৰূপে থাকি গুণৰ ক্ৰিয়াই কাৰ্য কাৰণ দি তত্ত্বলীলা সবাতেই গুণৰ অনুক্ৰমে সকলো জীৱকেই চলায় তথাপিতো ঈশ্বৰ কৃষ্ণৰ কোনো অন্ত কোনো নাপায় তেখেতৰ সৃষ্টিত আদি মধ্যৰ বিচিত্ৰ লীলা ব্ৰহ্মাৰ সৃষ্টিত যিখিনি কৰে কৃষ্ণই নিজেই সংহাৰ কৰে আৰু পুনৰ নতুন সজা প্ৰদান কৰি কৰ্ম অনুসাৰী জীৱ জগতক চলায় ভূত ভৱিষ্যত বৰ্তমান কালৰূপে তেখেতে গুপ্ত কৰি ৰাখি জীৱক কৰ্ম অনুসাৰী পৃথিৱীত স্বজন কৰে প্ৰকৃতিৰ আশ্ৰয়ে প্ৰাণীসকলক নতুনকৈ আকৌ গ্ৰহ দি জীৱন প্ৰদান কৰে গুণৰ আশ্ৰয় লৈ পেলাই কৃষ্ণই এই বিভূতিৰ জাত দি পেলাই সকলোকে চলায় তেখেতসকলৰ কৃষ্ণৰ জ্ঞানৰ যি স্বৰূপ ব্ৰহ্মা বিষ্ণু শিৱৰ যে লীলাৰ কাৰণে তেওঁলোকে সৃষ্টি পালনৰ কাৰণে তেখেতসকলে অংশকলা ৰূপে অৱতাৰ লৈ জীৱক সৃষ্টি কৰে স্থিতি কৰে আৰু সংহাৰ কৰে প্ৰকৃতিৰ আশ্ৰয়ে এই মূৰ্তিবিলাক অসংখ্য বনায় আকৌ পুনৰ কালৰূপেৰে শিৱৰূপে আকৌ সংহাৰ কৰে ইয়াত এই পৃথিৱীত ধৰাধামত কোনো চিৰস্থায়ী হৈ নাথাকে আমি সকলো পিতৃ পিতামহ গৈছে আমি এই সংসাৰৰ পৰা যাব লাগিব এইখন হৈছে ভাৱৰীয়া ঘৰ ভাওনাত যেতিয়া
এজন এজনকৈ ওলায়, কিছুমান ওলাই পেলাই বচন এটা মতাৰ লগে লগে গ'লেই কৰ্ম অনুসৰি যাৰ যেতিয়া সময় হ'ব সকলোৱে যাব লাগিব। ইয়াত কোনো চিৰস্থায়ী নহয়। সত্যগুণে বিষ্ণু ৰূপে প্ৰাণীক পালন কৰে আৰু ৰজোগুণে ব্ৰহ্মা হৈ জীৱক সৃষ্টি কৰে আৰু তমগুণত শিৱৰূপে জীৱক কৰ্ম অনুসাৰে এই সংসাৰৰ পৰা তেখেতে আঁতৰাই লৈ যায়। তেখেতৰ মায়া অদ্ভুত। প্ৰকৃতিৰ আশ্ৰয়ে এই প্ৰাণীক প্ৰকট কৰায়। তেখেতসকলৰ মধ্যত বিষ্ণুৰূপে ব্ৰহ্মাৰ স্বজন কৰা চাৰি সিদ্ধৰ জগত মনুষ্য লোকৰ উদ্ধাৰৰ কাৰণে ব্ৰহ্মাই স্বজন কৰিছিলে। সনক, সনন্দ, সনত কুমাৰ আৰু সনাতন এখেতসকল হৈছে ভাগৱত মূৰ্তি। মনুষ্যৰ কৰ্ম অনুসাৰে পৃথিৱীত ঈশ্বৰ কৃষ্ণৰ নাম প্ৰচাৰ কৰি জীৱ জগত উদ্ধাৰৰ কাৰণে তেখেতসকলক ব্ৰহ্মাই স্বজন কৰিছে। ঈশ্বৰত কৰি ভিন্ন নাহি বিচাৰত, যেন ঘট সৰা মাটি কুম্ভ মাত্ৰ বিচাৰত, যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল, বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল, এতেহে কৃষ্ণহে মাত্ৰ নিয়ন্তা সবাৰে, কৃষ্ণত প্ৰকাশে চৰাচৰ নিৰন্তৰ, ভজনীয় দেয় কৃষ্ণ বিনে নাহি আন, বেদ শিৰো ৰত্নমন্ত্ৰে কহে বিদ্যমান। যে ঈশ্বৰতকৈ এই সংসাৰত বেলেগ বস্তু নাই। যেনে ঘটি টেকেলি এই সকলো মাটিৰ যিমানবিলাক বিশ্বত জীৱ সৃষ্টি কৰিছে, মাটি পানী জুই তাপ ইয়াৰ পৰাই তৈয়াৰী কৰিছে। যেনে সুবৰ্ণৰ পৰা যেনেকৈ খাৰুমণি হয়, ঠিক বিচাৰত ই মাত্ৰ সোণহে। ঠিক কৃষ্ণই এই বিশ্ব ব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰিছে আৰু সকলো কৃষ্ণতেই লয় যায়। তেখেতকে আমি সকলো একাগ্ৰচিত্তে আমি ভজিব লাগে। তেখেতৰ বাহিৰে ভজনীয় দেও আন নাই। বেদৰ শিৰোৰত্নে ইয়াক প্ৰমাণ কৰিছে। আমি ইমান এটাই কৈ ৰাখিছোঁ। গুৰু কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাস হেন মানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ সবাৰ চৰণত আমি সেৱা জনাইছোঁ। গুৰু কৃষ্ণ মহাকৃষ্ণ হৃদয়।